নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকলে অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ সহায় হোৱাকৈ আমি আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে এটি চিৰিজ আগবঢ়াইছোঁ। ইতিমধ্যে আমি দুটা ভিডিঅ' আপলোড কৰিছোঁ। যিসকলে বৰ্তমানলৈকে সেই দুটা ভিডিঅ' চোৱা নাই আপোনালোকে আমাৰ প্লে'লিষ্টত গৈ সেই দুটা ভিডিঅ' চাব পাৰিব। ইতিমধ্যে আমি চুডাংফা আৰু চুহুংমুং ৰজাৰ বিষয়ে আগবঢ়াইছোঁ। আজি আমি চুকলেনমুঙৰ বিষয়ে আগবঢ়াম। চুকলেনমুং আছিল চুহুংমুঙৰ পুত্ৰ। চুহুংমুঙৰ পিছত তেওঁৰ পুতেক চুকলেনমুং ৰজা হয়। এওঁ গড়গাঁৱত স্থায়ী ৰাজধানী স্থাপন কৰিছিল কাৰণে তেওঁক গড়গঞা ৰজা বুলি কোৱা হৈছিল। এই প্ৰশ্নটো সঘনে অহা দেখা যায় যে গড়গঞা ৰজা কাক কোৱা হয়। আমি এতিয়া গম পালোঁ যে চুহুংমুঙৰ পুতেক চুকলেনমুঙক গড়গঞা ৰজা বোলা হৈছিল। এওঁৰ দিনতে 1546-47 খ্ৰীষ্টাব্দত কোচ সৈন্যৰ লগত আহোমৰ প্ৰথম সংঘৰ্ষ আৰম্ভ হয় আৰু কোচ সৈন্যক ঘটোৱাই ৰিকথন উৎসৱ পালন কৰে। চুকলেনমুঙে নৰা আৰু শ্যামসকলৰ মাজত হোৱা বিবাদত হস্তক্ষেপ কৰি নৰা কন্যা চাওচিংকৰিক বিয়া কৰায়। আহোম ৰজাসকলে উলিওৱা 8টকীয়া ৰূপৰ মুদ্ৰাও প্ৰথম এওঁৰ দিনৰ পৰাই পোৱা গৈছে। এই প্ৰশ্ন সঘনে অহা দেখা যায় যে কোনজন ৰজাৰ দিনৰ পৰা 8টকীয়া ৰূপৰ মুদ্ৰা পোৱা গৈছে আৰু এই প্ৰশ্ন অহা দেখা যায় যে আহোমৰ দিনৰ ৰূপৰ মুদ্ৰা কেইচুকীয়া আছিল। আমি উত্তৰটো পালোঁ যে আহোমৰ যুগৰ ৰূপৰ মুদ্ৰা 8টকীয়া আছিল। 1543 খ্ৰীষ্টাব্দত মৰুৱা চুকলেনমুঙৰ এই ৰূপৰ মুদ্ৰাৰ ওজন 1 তোলাৰ সমান। এওঁৰ দিনতে গড়গাঁও নগৰ, গড়গাঁও পুখুৰী, কাহিকুচি আৰু চাঙলিমুখৰ মাথাউৰি, নগাআলি আদি নিৰ্মাণ কাৰ্যসমূহ কৰা হৈছিল। গড়গাঁও নগৰ, গড়গাঁও পুখুৰী, কাহিকুচি, চাঙলিমুখৰ মাথাউৰি, নগাআলি এইসমূহ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল এনেধৰণৰ প্ৰশ্ন অহা দেখা যায়, যিহেতু আশা কৰোঁ আপোনালোকে মনত ৰাখিব। চুকলেনমুঙৰ বিষয়ে ইমানেই। ইয়াৰ পিছত আমি চুখামফা বা খুৰা ৰজাৰ বিষয়ে আলোচনা কৰিম। চুকলেনমুঙৰ পিছত পুতেক চুখামফা ৰজা হয়। এইজনা স্বৰ্গদেৱে সুদীৰ্ঘ 50 বছৰ ৰাজত্ব কৰে। এবাৰ হাতীৰ পিঠিৰ পৰা পৰি ভৰি এটা খুৰা হোৱাত চুখামফাই খুৰা ৰজা নাম পালে। এই প্ৰশ্ন ইতিমধ্যে হৈ যোৱা পৰীক্ষাসমূহত অহা দেখা গৈছে যে কোনজন ৰজাক খুৰা ৰজা নামেৰে নামাকৰণ কৰা হৈছিল বা কোনজন ৰজাক খুৰা ৰজা বোলা গৈছিল। এতিয়া আমি উত্তৰটো পালোঁ, চুখামফাক খুৰা ৰজাৰ নামেৰে জনা গৈছিল। এওঁ দিনৰ গুৰুত্বপূৰ্ণ ঘটনাটো হ'ল কোচ ৰজা নৰনাৰায়ণৰ আহোম ৰাজ্য আক্ৰমণ। 1562 খ্ৰীষ্টাব্দত নৰনাৰায়ণৰ ভায়েক চিলাৰায়ে কোচৰ প্ৰধান সেনাপতি হৈ আহোম ৰাজ্য আক্ৰমণ কৰে। এই যুদ্ধত আহোম সেনা পৰাজিত হয় আৰু ৰজা চুখামফাই ৰাজধানী এৰি চৰাইখুৰুঙলৈ পলাই যায়। সেইবাবে তেওঁক ভগনীয়া ৰজা বোলাও হৈছিল। এই প্ৰশ্ন অহা দেখা গৈছে ইতিমধ্যে যে কোনজন ৰজাক ভগনীয়া ৰজা বোলা হৈছিল। এওঁৰ দিনতেই 1585 খ্ৰীষ্টাব্দত দ্বিখণ্ডিত কোচ ৰাজ্যৰ পূব খণ্ড কোচ ৰাজ্যৰ ৰজা ৰঘুদেৱে জীয়েক চংকলাক চুখামফালৈ বিয়া দি মিত্ৰতা কৰে। তেওঁৰ দিনত বৈষ্ণৱ ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ লগতে শাক্তপন্থী দুৰ্গা পূজাৰো অসমত প্ৰচলন হোৱা দেখা যায়। এইদৰে ত্ৰয়োদশ শতিকাৰ পৰা আৰম্ভ কৰি সপ্তদশ শতিকাৰ আৰম্ভণিলৈকে আহোম ৰাজ্যৰ সীমা ক্ৰমান্বয়ে বৃদ্ধি পাই এক বৃহৎ আহোম ৰাজ্য গঢ়ি তোলাত পথ প্ৰশস্ত কৰে। আজিলৈ ইমানেই। আজি আমি চুকলেনমুং আৰু চুখামফাৰ বিষয়ে পঢ়িলোঁ। ইয়াৰ পিছৰটো ভিডিঅ'ত আমি চুচেনফা বা প্ৰতাপ সিংহৰ বিষয়ে পঢ়িম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ এটা ইনষ্টাগ্ৰাম আইডি আছে আৰু ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে ফ'ল' কৰি দিব। শেষত আপোনালোকলৈ আমি এটা প্ৰশ্ন আগবঢ়াইছোঁ। আজিৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বোলা হৈছিল। আশা কৰোঁ আপোনালোকে কমেণ্টৰ যোগেদি উত্তৰটো আগবঢ়াব।